हेलो फ्रेंड्स संगीतास ब्लगर अन्य এটা ভিডিঅ'লৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। फ्रेंड्स আজি মই আপোনালোকৰ বাবে লৈ আহিছো ঔষধি গুণ সম্পন্ন জবা ফুলৰ চাহ বনোৱা এটা খুবেই সহজ ৰেচিপি। আহকচোন চাওঁ। এয়া মই কেইপাহমান জবা ফুল ৰাতিপুৱাতে ছিঙি লৈছো। फ्रेंड्स আপোনালোকে নিশ্চয় জানেই যে জবা ফুল বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ। মই তাৰে 7টা গুণ স্ক্ৰীনত দি দিছো। তাৰ পাছত জবা ফুলখিনিৰ দীঘলীয়া পুংকেশৰডাল আৰু পিছফালে থকা সেউজীয়া চুপহিটো মই ইয়া গুচাই লৈছো। তাৰ পাছত এটা বাচনত পৰিষ্কাৰ পানী লৈ জবা ফুলৰ পাহিখিনি ভালদৰে ধুই লৈছো। আনফালে এয়া মই গেছৰ ফ্লেমটো অন কৰি লৈছো আৰু তাতে এতিয়া এটা চচপেন পাতি লৈছো। তাৰ পাছত এক গিলাচ গৰম পানী দিছো আৰু ইয়াতে দিছো এয়া জবা ফুলৰ পাহিখিনি। তাৰ পাছত চামুচেৰে ভালদৰে লৰাই দিছো। দেখিছেনে फ्रेंड्स লাহে লাহে জবা ফুলৰ গাঢ় ৰঙা ৰং পানীখিনিত মিহলি হৈ গৈছে। ভালদৰে উতলাৰ পাছত এতিয়া মই এয়া গেছৰ ফ্লেমটো অফ কৰি দিছো। তাৰ পাছত এটা কাপত জবা ফুলৰ চাহখিনি এখন চেকনিৰ সহায়ত ভালদৰে চেকি লৈছো। তাৰ পাছত এটুকুৰা কাজি নেমু এয়া চাহখিনিতে ভালদৰে চেপি লৈছো আৰু চামুচেৰে ভালদৰে মিক্স কৰি লৈছো। বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ এই জবা ফুল আপোনালোকে চাহ হিচাপেও খাব পাৰে নাইবা গৰমৰ দিনত আইচ কিউব দি চৰবত হিচাপেও খাব পাৰে। फ्रेंड्स মোৰ আজিৰ এই জবা ফুলৰ চাহৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। আন এটা ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম। আজিলৈ তেন্তে বাই।